বন্ধু বান্ধৱীসকল এটা মিয়াৰ পিঠি ফালিব হ'ল। অলপ দিনৰ আগতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এটা ভিডিঅ' বনাইছিল আৰু তেতিয়া পুলিচে তাক বিচাৰি ফুৰিছিল। তাক নাপাই দেউতাকে উঠাই লৈ আহিলে ঘৰৰ পৰা। সেইকাৰণে এই মিয়াজনে ক্ষমা খুজিছিল মুখ্যমন্ত্ৰীৰ ওচৰত। সেই ভিডিঅ'টো প্ৰথম চাই লওকচোন। হেল্ল' অসমবাসী ৰাইজ, আজি যোৱা কেইদিনমান আগত আমি এটা ভিডিঅ' কৰি দিছিলোঁ, আপোনালোকে নিশ্চয় চাইছে। এই ভিডিঅ'লৈ মই আপোনালোকৰ ওচৰত মই ক্ষমা খুজিছোঁ আৰু যোনে যোনে মোৰ ভিডিঅ'খিনি নিজৰ পেজত এৰি দিছে প্লিজ ভিডিঅ'টো ডিলিট কৰি দিব। আৰু সেইটো লৈ আমি গোটেই অসমবাসী ৰাইজৰ ওচৰত মই হাত জোৰ কৰি ক্ষমা খুজিছোঁ যে মোক ক্ষমা কৰি দিব আৰু হিমন্ত মামা মোক ক্ষমা কৰি দিব। মই ভুলতে গালি দিছিলোঁ, মই ক্ষমা প্ৰাৰ্থী। এইজনে অসমৰ বাহিৰলৈ গৈ পুনৰ ভুকিবলৈ ষ্টাৰ্ট কৰি দিলে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে। এই ভিডিঅ'টো চাওকচোন, কি বুলি ভুকিছে। অসমৰ চিএম হিমন্ত বিশ্ব শৰ্মা আমাৰ হাগ্ৰামাৰ মহিলা কৈছে যে সি এটা বান্দৰ। ঠিকেই, একদম 100% লাগি দিছে তাক, বান্দৰে আপুনি নহলি পাৱাৰ হাতত লৈ এই হিজৰাৰ নিচিনা মিয়া 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 কি ভাল কৰিছে আপোনাক। এনেকৈ টুপুককৈ মাৰি দি যে কয় মিয়াৰ লগত আমি যুঁজি যাম। আৰু হিজৰাইও আপুনি হিজৰা নহলে মিয়াৰ লগত এনেকুৱা কৰি কব নোৱাৰে না। আপুনি কব পাৰে যে আমি চীনৰ লগত লাগিম, আমি জাপানত লাগিম, সেইটো নকয় আমি মিয়াৰ লগত লাগিম। এইটো কথা হয় নেকি? হিজৰাৰ কথা এইটো হয়। আমি ডাইৰেক্ট কৈছো আপোনাৰ এটা হিজৰা একবাৰ বিকলংক মানুহ। আপুনি আমাৰ হাতত যদি পাৱাৰ থাকিলে এতিয়া আমি আমেৰিকাৰ লগত যুঁজিলো হয়, আমেৰিকা ফাটাই দিলো হয়। আৰু আপুনি মিয়া ফাটা আছে, মিয়া কি বাল কৰিছে আপোনাক। শুনিলে আপোনালোকে। ইয়াৰ পিছত বিজেপিৰ বিৰুদ্ধে কি বুলি কৈছে এবাৰ শুনকচোন। বিজেপিৰ কুত্তাসকল এটা কথা কৈ আছো যে হিমন্ত মামা এটা হিজৰা হয়। হিমন্ত মামা ডাইৰেক্ট কৈছে এটা হিজৰা হয়। হিজৰা নহলি এই মিয়া খেদা এইটো লৈ মিয়ালৈ আন্দোলন, মিয়ালৈ এই ৰাজনীতিটো নকৰিলে হয়। ইয়াৰ পিছত অসম পুলিচক কি বুলি কৈছে এইজনে এবাৰ শুনকচোন। অসম পুলিচ মানে কুত্তা হয়। ডাইৰেক্ট 10 টকাৰ বিনিময়ত কেলা কুত্তি মাৰা দিব লাগে, কুত্তি মাৰা দিব পাৰে আপোনাৰ অসমৰ পুলিচ। ডাইৰেক্ট কৈছে কি বুলি ক'লে আপোনালোকে শুনিলে। এই সাহস ক'ত পাইছে? প্ৰশ্ন জাগিছে নাই বন্ধুসকল? এই সাহস ক'ত পাইছে? নিশ্চয় এইসকল আমাৰ নিজৰ মাজত যে যিসকল বদন আছে, এই বদনৰ পৰা পাইছে নহয় জানো? এই বদনসকলৰ পৰা এইজনে মুখ্যমন্ত্ৰী ডাঙৰীয়াকে ইমান বেয়াকৈ ক'ব পাৰিছে। সাধাৰণ শ্ৰেণীৰ মানুহক কি কৰিব এইসকলে? যিসকল নেকি মিয়া, বাংলাদেশীৰ পৰা অহা এইসকল মিয়া, সিহঁতি কি কৰিবলৈ বিচাৰিছে অসমখনক? মই কৈছোঁ সেই বদনসকলক, যিসকল নেকি আমাৰ অসমৰ মাজতে আছে, যিসকল বদন, এইসকলক সদায় উচতাই আছে, সদায় ছাপোৰ্ট কৰি থাকে। আৰু অসমখন কেনেকৈ পিছুৱাই নিব পাৰোঁ আৰু মুখ্যমন্ত্ৰীক কেনেকৈ গাদীৰ পৰা আঁতৰাব পাৰোঁ, এইসকলে পাহৰি গৈছে নিজৰ আই মাতৃ, নিজৰ জাতি, সকলোবিলাক পাহৰি গৈছে। অকল ৰাজনীতিত লাগি গৈছে এইসকলে। দেশখন, অসমখন যি হওক হৈ যাওক, কোনো কথা নাই, কিন্তু আমাৰ স্বাৰ্থ সিদ্ধি হ'ব লাগে। এইসকলৰ বদনৰ এইটোৱেই উদ্দেশ্য। আৰু এইজনে এতিয়া আকৌ পুনৰ যে ভুকিছে, এইজন অসমৰ বাহিৰত গৈ ভুকি আছে এতিয়া। এইজনক যিকোনো প্ৰকাৰে এতিয়া গ্ৰেপ্তাৰ কৰিব লাগে। পুনৰ সেই দেউতাকক উঠাই আনি ভালদৰে সোধপোছ কৰি এইজনে য'তে থাকক লাগে, অসমৰ বাহিৰৰ যিকোনো জেগাত থাকক লাগে, এইজনক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে।